মোৰ দৰে বহু ছাত্ৰীৰ সুবিধা হ'ব এনে আঁচনিৰ জৰিয়তে এই আঁচনিখনটো মোৰ বিশেষকৈ মোৰ লিখা ছোৱালীৰ কাৰণেতো বহুত সুবিধাজনক মই মামাক মনৰ পৰা ধন্যবাদ জনাইছো মই আমাৰ হিমন্ত মামাক মই ধন্যবাদ জনাব বিচাৰিছো আৰু মই তেওঁক মনৰ পৰা ধন্যবাদ জনাইছো নিযুত মইনা আঁচনিৰ পত্ৰ লাভ কৰি সুখী এই ছাত্ৰীসকল হয় এই আঁচনিৰ জৰিয়তে আমাৰ বহুত সুবিধা হ'ব যোনখিনি উচ্চাকাংক্ষী পঢ়াত তেওঁলোকৰ বাবে বহুত সুবিধা হ'ব মধ্যবিত্ত পৰিয়ালৰ ছোৱালীখিনিৰ কাৰণেও যোনখিনি পঢ়াৰ ক্ষেত্ৰত বহুত অসুবিধা পায় তেওঁলোকৰ বাবে বহুত সুবিধা হ'ব আমাৰ যিবোৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালী আছে বা সেইসকলৰ বাবে বহুত সুবিধা হ'ব এই আঁচনিৰ পৰা পোৱা টকাৰে কোনোৱে মহাবিদ্যালয়লৈ নিজৰ অহা যোৱাৰ ভাড়াৰ বাবে খৰচ কৰিব আমাৰ কলেজলৈ আহিবলৈ অলপ দূৰ হয় যিহেতু টমটমৰ ভাড়া সদায় 50-100 টকাটো দৰকাৰ হয় সেইটো কামতে খটাম আৰু ভালদৰে পঢ়িব লাগিব ইমানখিনি সুবিধা দিছে যেতিয়া যেহেতু মই এইটো লখিমপুৰ আছে না কলেজখন মই হাৰমতিৰ পৰা বিলং কৰোঁ এনেকুৱা যদি আঁচনি দিয়ে এইটো মোৰ লিখা ছোৱালীৰ কাৰণেতো বহুত হেল্পফুল কাৰণ মই তাৰ পৰা ট্ৰেভেল কৰি আহিব লাগে পইচা এক্সট্ৰা খৰচ হয় সেনেকৈ দিলেতো মোৰ পঢ়াৰ ক্ষেত্ৰত বিশেষ উদ্গতি হ'ব পইচাটো মই সঠিক কামত হয়কৈ আমাৰ ঘৰৰ পৰা দূৰ হয় কলেজ অহাৰ ৰেগুলাৰ 100 ৰুপিজ লাগেই ন তাৰ বাবে আমি অহা যোৱা ভাড়াটো পাম কোনোৱে পূৰণ কৰিব কিতাপৰ অভাৱ আমাৰ কেতিয়াবা কিছুমান কিতাপ নিজৰ কিনিব লগা হয় তাৰ বাবে পাৰিম আমি ল'বলৈ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে লাভ কৰিব এতিয়া এই আঁচনি আজি উত্তৰ লখিমপুৰ বালিকা মহাবিদ্যালয়ত ছাত্ৰীসকলক এই নিযুত মইনা আঁচনিৰ পত্ৰ প্ৰদান কৰে বিধায়ক মানৱ ডেকা আৰু জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাসে মুখ্যমন্ত্ৰীগৰাকীৰ এই উদ্দেশ্য সমাজখনক এই আঁচনিৰ দ্বাৰা এক সুস্থিৰ বাতাবৰণ প্ৰদান কৰা এই আঁচনি ৰূপায়ণ কৰি বিধায়ক মানৱ ডেকাই কয় যে চৰকাৰৰ এয়া সৰ্বোত্তম আঁচনি মই যদি কওঁ স্বাধীনোত্তৰ ভাৰতৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ মহিলা সবলীকৰণৰ দিশত বা সমাজখনক এক সুস্থিৰ বাতাবৰণ দিয়াৰ ক্ষেত্ৰত যদি মহিলাৰ কাৰণে বা ছাত্ৰীসকলৰ সবতকৈ সৰ্বোত্তম আঁচনি হয় যদি এইখন আঁচনিয়ে বুলি বিবেচনা কৰিছোঁ আৰু দেখিছোঁ আপুনি নিজেই দেখিছে ছাত্ৰীসকলে ইমান আগ্ৰহেৰে এই আঁচনিখন আঁকোৱালি লৈছে আৰু সবতকৈ ডাঙৰ কথা এই আঁচনিখনত 60% যি আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব তেওঁলোক কিন্তু 26তো ভোটাৰ নহয় যিবিলাক বিৰোধীয়ে তলুঙা কথা কৈ থাকে কাৰণ এইটো কমপ্লিটলি সামাজিক দায়বদ্ধতাৰ কাৰণে আমি এনেকুৱা আঁচনি আনিছোঁ ইয়াত এইবিলাক ছোৱালী 15 বছৰ বয়স 15.5 বছৰ বয়স 26লৈকেতো ভোটাৰ নহয় হয় না কথাটো কওক গতিকে এনেকুৱা সংবেদনশীল এজন মুখ্যমন্ত্ৰী অসমে পোৱাটো আমাৰ কাৰণে ভাগ্যৰ কথা আৰু ই আমাৰ সমাজত যি এক ব্যৱস্থা বাল্য বিবাহ তাক শেষ কৰিব আৰু মহিলা ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত শিক্ষাৰ দিশৰে আগবাঢ়ি যোৱাত ই প্ৰেৰণা হিচাপে কাম কৰিব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে